বিজনী মহকুমাত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন। চিৰাং জিলাৰ বিজনী মহকুমাত বিভিন্ন কাৰ্যসূচীৰে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস যথাযোগ্য মৰ্যাদা, উৎসাহ আৰু উদ্দীপনাৰে উদযাপন কৰা হয়। স্বাধীনতা দিৱস উপলক্ষে পুৱা ৭:৩০ বজাত বিজনী মহকুমাৰ বিভিন্ন চৰকাৰী, অৰ্ধ চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। পুৱা ৮:৪০ বজাত বিজনী মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয়। ইয়াৰ পিছতে বিজনী ক্ৰীড়া সংস্থাৰ খেলপথাৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত কাৰ্যবাহী সদস্য তথা বিজনী পৌৰসভাৰ সভাপতি ধীৰাজ বৰগয়াৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পিছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। কেন্দ্ৰীয় অনুষ্ঠানত আৰক্ষী বাহিনীৰ লগতে বিভিন্ন চৰকাৰী, বেচৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শৃংখলাবদ্ধভাৱে কুচকাৱাজ প্ৰদৰ্শন কৰে। কুচকাৱাজে অনুষ্ঠানস্থলীত দেশপ্ৰেম, শৃংখলা আৰু একতাৰ মনোমোহ পৰিৱেশৰ সৃষ্টি কৰে। অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে দেশভক্তিমূলক গীত, নৃত্য আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অনুষ্ঠানস্থলী মুখৰিত কৰি তোলে। বিভিন্ন স্তৰৰ লোকৰ ব্যাপক উপস্থিতিয়ে স্বাধীনতা দিৱসৰ অনুষ্ঠানটোক অধিক আকৰ্ষণীয় আৰু তাৎপৰ্যপূৰ্ণ কৰি তোলে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। Join Shriman! Shriman! Parade Commander! Parade! Parade! প্ৰণাম আৰু আন্তৰিক অভিনন্দন জনাইছোঁ। আজিৰ এই পবিত্ৰ দিনটোত মই স্মৰণ কৰিছোঁ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে সেইসকল বীৰ বীৰাংগনাক যিসকল চৰম ত্যাগ আৰু আত্মবলিদানৰ বিনিময়ত আমাৰ দেশে স্বাধীনতা লাভ কৰিলে। ভাৰতবৰ্ষৰ সংবিধানৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ মহান আইনজ্ঞ তথা ৰাজনীতিবিদ ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ সমন্বিতে সংবিধানৰ ৰচনাৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলকো মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। স্বাধীনতা লাভৰ পিছৰে পৰা বিভিন্ন ঘাট প্ৰতিঘাত তথা সমস্যা অতিক্ৰম কৰি ভাৰতবৰ্ষই আজি বিশ্বৰ ভিতৰতে এক বৃহৎ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ দেশ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষৰ দৰে এক বিশাল গণতান্ত্ৰিক ৰাষ্ট্ৰ স্বাধীন নাগৰিক হিচাপে আমি প্ৰতিজন ভাৰতবাসীয়ে গৰ্ব অনুভৱ কৰোঁ। গণতান্ত্ৰিক মূল্যবোধ অটুট ৰখাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা আজি বিশ্বৰ বিভিন্ন দেশৰ মাজত বিলিপি আছে। সকলো নাগৰিকে সংবিধানে প্ৰদত্ত কৰা গণতান্ত্ৰিক অধিকাৰসমূহ পূৰণ কৰাৰ বাবে আমাৰ প্ৰশাসনে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। দেশ তথা ৰাজ্যখনৰ প্ৰগতি পথত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনৰ লগতে জনসাধাৰণে সক্ৰিয় সহযোগিতা আগবঢ়াব লাগে। भारत माता की जय! Officers to be paid! Attention!
श्रीमान परेड को पुश करने के लिए आज्ञा प्रदान। Lieutenant Commander SI UV Sunil Kumar Gori. তেখেতসকলক অনুসৰণ কৰিছে প্লাটুন নম্বৰ 2 প্লাটুন কমাণ্ডাৰ ইন্সপেক্টৰ তৰুণ পেগুৰি। এয়া 3 নম্বৰৰ 54th DNSSB and Boys and Girls প্লাটুন কমাণ্ডাৰ সুৰজ। এয়া 5 নম্বৰৰ বিজলী বান্ধৱ SS School Boys প্লাটুন নম্বৰ 5। দ্বিতীয় নং বিজলী বান্ধৱ SS School তৃতীয় নং নৰ্থ মিলিটাৰী স্কুল হাজা প্লাটুন কমাণ্ডাৰ তুলংগা বড়ো ফ্লেগ বেয়াৰাৰ অনুজ দেশমাৰী। ডাইনটি হাঞ্জেও নং নৰ্থ ইষ্ট মিলিটাৰী গুৱাহাটী হাঞ্জামুৰি বাহাগা লাগে দেশমাণ্ডাৰ গীতা নিগোচা ফ্লেগ বেয়াৰাৰ আমিনা পাৰ্টি। এয়া 11 নম্বৰত আছে হলিচান চিনিয়ৰ ছেকেণ্ডেৰী স্কুল বয়েজ প্লাটুন। 12 নম্বৰত ৰামকৃষ্ণ একাডেমী বিজলী গাৰ্লছ মাজুলিকা বড়ো প্লাটুন নম্বৰ 13 প্লাটুন কমাণ্ডাৰ ভাগ্যশ্ৰী ৰায় ফ্লেগ হোল্ডাৰ নিহাৰিকা ৰায়। School Boys প্লাটুন নম্বৰ 14 প্লাটুন কমাণ্ডাৰ প্ৰাঞ্জিত দাস ফ্লেগ হোল্ডাৰ ৰঞ্জিত বিশ্বাস। 15 প্লাটুন কমাণ্ডাৰ এছ.পি. বৰ্মন ফ্লেগ হোল্ডাৰ সংগীতা বৰ্মন। 0টি হাঞ্জেও নং জাকিৰ হুছেইন ফ্লেগ বেয়াৰাৰ ৰুহুল আমিন। কমাণ্ডাৰ শুভম মুছমতাৰী ফ্লেগ বেয়াৰাৰ ঋতুৰাজ দয়াল। প্লাটুন কমাণ্ডাৰ কমলাবলী ফ্লেগ বেয়াৰাৰ দেইজা বৰ্মন। প্লাটুন হাঞ্জা প্লাটুন কমাণ্ডাৰ ঠাকুৰ প্ৰতিম ৰয় ফ্লেগ বেয়াৰাৰ মনোজ জাতি ৰাম। প্লাটুন তৃতীয় নং অৰণ্য জাতীয় বিদ্যালয় ইন্দ্ৰচাপানী হাঞ্জা প্লাটুন কমাণ্ডাৰ। প্ৰকল্প যক্ষ্মা নিৰাময় যোগ্য ৰোগ সময়মতে পৰীক্ষা নিয়মীয়া চিকিৎসা আৰু সজাগতা এই ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আহক আমি সকলোৱে মিলি যক্ষ্মাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰোঁ আৰু সুবিমুক্ত ভাৰত গঢ়াত সহযোগিতা কৰোঁ। আপোনাৰ চাইলে ওচৰৰ স্বাস্থ্যকেন্দ্ৰৰ লগত যোগাযোগ কৰিব পাৰিব। এয়া যক্ষ্মা ৰোগ মুক্ত এখন সুস্থ আৰু শক্তিশালী ভাৰত গঢ়াৰ সংকল্পৰে স্বাস্থ্য বিভাগে তেখেতসকলক দিয়ে। দ্বিতীয়তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। এয়া প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা হৈছে অভিযোজিত শস্যৰ সৈতে জড়িত বিপদৰ বাবে কৃষকসকলক ক্ষতিপূৰণ
দেপাড়া